সো নমস্কাৰ আমাৰ ইউটিউব চেনেল এডি ডেভেলপাৰ স্বাগতম জনাইছো আজি আপোনাৰ ওচৰত নতুন এটা টপিক লৈ আহিছো আপোনাৰ পিৱাইকিউ ডিসকাশন চলি আছে যিটো আমি আপোনাৰ এডিআৰই 3.0 2024 ৰ যেটো আপোনাৰ গ্ৰেড 3 পেপাৰ হৈছে তাতে পেপাৰ 4 ডিসকাস কৰিব গৈ আছো টপিকটো কি নাম ৰিজনিং টপিক এতিয়া চাওক আমি পিৱাইকিউ ডিসকাস কৰিছো পিৱাইকিউত আপোনালোকৰ গোটেইকেইটা কোৱেশ্চন মিক্স হৈ আছে হয়নে আমি এতিয়া ক্যালেন্ডাৰ টপিক পঢ়াই আছো আমি আপোনাৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চন কৰাই আছো আমি আপোনাৰ মিক্স কৰি আছো হয়নে তো তাতে আপোনালোকৰ কনসেপ্টখিনি ইমান ক্লিয়াৰ নহব পাৰে হয়নে তাৰ কাৰণে আমাৰ আপোনাৰ যিমানখিনি টপিক ওয়াইজ এটা টপিক ওয়াইজ তাতে ধুনিয়াকে আপোনালোকক ভিডিওখিনি ডিসকাস কৰিছে আপোনাৰ ইউটিউব চেনেলত গৈখিনি প্লেলিষ্টত তেনেকৈ পাই যাব আৰু তাতে আপোনাৰ গোটেইখিনি টপিকৰ ধুনিয়াকে ডিসকাস কৰিছে মানে এটা টপিকৰ ভালকে ডিসকাস কৰিছে আপোনালোকে এইখিনি চাব পাৰে এতিয়া আমি আৰু বেছি কথা নাপাতি কি ডাইৰেক্টলি কোৱেশ্চনৰ যাকে এটা কোৱেশ্চন ডিসকাস কৰিম 2024 পেপাৰ হয় সো ফাৰ্স্ট কোৱেশ্চন কি আছে বলে প্ৰথম কোৱেশ্চন দিয়া আছে প্ৰথম কোৱেশ্চন দিছে what would be replace this h মানে এই হ্যাশৰ জগাত ইটো কোনটো সংখ্যা আহি যাব যাৰ কাৰণে এই সংখ্যাটো আপুনি ধুনিয়াকে মানে আনসাৰখিনি কনফাৰ্ম মানে দিস ভ্যালুখিনি আমি কনফাৰ্ম পাই যাম এতিয়া বস্তুটো অলপ ডাঙৰ কৰি দিম তেতিয়া ধুনিয়াকে হৈ যাব চাব পাৰিব চাওক এতিয়া প্ৰথম কোৱেশ্চনটো চাও ইয়াৰ ৰিলেশনটো চাব লাগে তো 5 120 আৰু 3 দি আছে মনত ৰাখিব এইখিনি মিসিং সংখ্যাৰ হয় তো সদায় মনত ৰাখিব এইখিনি সংখ্যা যিখিনি সংখ্যা দিয়া আছে তাৰ ভিতৰ কিবা এটা পূৰণ কৰি খিনি বা তাৰ ভিতৰ কোনোবা বিয়োগ কৰি খিনি আমি ৰিলেশনটো পাও তো এইটো মনত ৰাখিব ইয়াত কি আছে স্যাৰ 120 আছে এতিয়া চাওক মই যদি চাও এই 5 আৰু 3 ৰ ভিতৰত যদি মই এই দুটা পূৰণ কৰি দিও ভাগ কৰি দিও এই ডাঙৰ সংখ্যাটো পাই যাম মানে বস্তুটো আমাৰ ভিতৰত ৰিলেশন এটা কিবা ওলাব লাগে 5 কিমান টাইম স্যার 5 1 গুণ 5 কিমান গুণ 5 আপোনাৰ গৈ আছে 5 2 * 10 and 5 4 * 20 এটা 3 1 times 3 কিমান টাইম স্যার 8 টাইমস গৈ আছে তো ইয়াত যেটো 120 আছে এটো মই ক'ব পাৰো 5 পূৰণ 3 পূৰণ 8 হলে আপুনি 120 মানে মাজৰ সংখ্যাটো পাইছে বলে হয় নে বলে হয় নেক্সট টু চাওক তেনেকা কিবা হৈ আছে নে তো ইয়াত যদি চাও 9 630 আৰু লাষ্টটো কি আছে 5 আছে এতিয়া চাওক মই দেখিব গৈ আছো যে 630 টু 9 দি ভাগ যাবগে হয়নে সো 9 আৰু পূৰণ 5 দিছো 9 1 টাইমস 9 কিমান টাইমস 70 টাইমস and 5 1 টাইমস 5 কিমান টাইম বলে 14 গুণ এটো হৈ গৈ আছে হলে ৰিলেশন পাইছো বলে হয় স্যার এটা লাষ্টৰ সংখ্যাটো চাও কি আছে স্যার 9 810 আৰু ইয়াত কিবা এটা সংখ্যা আছিল এই সংখ্যাটো ওলাব লাগে বেসিক্যালি জামো আমি 810 ডিভাইড বাই 9 ইনটু হি হ্যাশ সংখ্যাটো যদি থাকে পূৰণ কৰিলে আপোনাৰ আনসাৰটো ডাইৰেক্টলি ভাগ কৰিব পাৰো এতিয়া চাওক প্ৰথমতে মই 90 ভাগ কৰিছো কিমান পাই 9 1 টাইমস 9 90 টাইমস এতিয়া 90 ক যদি মই আপোনাৰ 8 দি ভাগ কৰিব পাৰো নে বলে নাই স্যার 8 দি ভাগ কৰিব নোৱাৰো ডেসিমেলৰ টেনচন আহিব 7 দি ভাগ কৰিব পাৰো স্যার নাই 7 দি ভাগ কৰিব নোৱাৰে কিন্তু 6 দি ভাগ যাব 90 ক মই 6 দি ভাগ কৰিব পাৰো 6 1 পূৰণ 6 6 1 গুণ 6 আৰু ইয়াত 30 6 5 গুণ 15 তো আপোনাৰ অকল এটা সংখ্যা গৈ আছে তো ইয়াত যেটো হ্যাশৰ সাইড কি আহিব তাত আহিব 6 আহি যাব ক্লিয়াৰ বেসিক্যালি আপোনাৰ কৈ আছে এইখিনি সংখ্যা কোনটো হ'ব ৰিপ্লেস হ'ব কৰি কৈ আছে এটা সেট বনাব দি আছে এই সেটটো আপোনাৰ কি আহিব 6 আহি যাব যাওঁগে নেক্সট কোৱেশ্চন লৈ নেক্সট কোৱেশ্চন কি দি আছে সেম আপোনাৰ মিসিং সংখ্যাৰ কোৱেশ্চন দি আছে তো 13 450 30 210 @ 8 আৰু 32 782 23 কি হ'ব এতিয়া এতিয়া সব মই এটা বস্তু চাই আছো 15 যদি 13 ৰ জগাত মই যদি 15 দি দিম 15 পূৰণ 30 কৰিলে মই 450 পাম হয়নে তেনেকা বস্তুটো যে এটা বস্তু দেখিছো ইয়াত 13 আছে কিন্তু 15 লিখিব লগা আছে মানে 2 যোগ কৰিব লগা হৈছে তো আপোনাৰ এটো এটো সংখ্যক মই 2 এ যোগ কৰি দিও 32 ৰ লগত যদি 2 যোগ কৰিম কিমান পাম 34 পাম 34 পাম আৰু 34 ৰ লগত পূৰণ কি কৰিব লাগে টেষ্ট পূৰণ কৰিব লাগে কিমান পাই যাম চাওক ইয়াত যদি পূৰণ কৰো 2 3 যা কিমান পাম 6 3 4 যা কিমান 12 3 3 যা 9 and 2 4 যা 8 দুটা যদি যোগ কৰি দিও কিমান পাম 70 পাই যাম 70 ইয়াত যোগ কৰি দিওক ইয়াত 2 পাইছো ইয়াত 8 আৰু ইয়াত 7 782 আৰু ইয়াৰ সাক 782 দিয়া আছে মানে মই যেটো ৰুলটো ভাবিছো মানে এই সংখ্যাটো যেটো আগৰ সংখ্যাটো থাকে তাৰ লগত 2 যোগ কৰিব যোগ কৰি খিনি লাষ্টৰ সংখ্যাটো পূৰণ কৰিলে মাজৰ সংখ্যাটো আহি যায়
মই আকৌ ৰিপিট কৰি আছো ফাৰ্ষ্টৰ সংখ্যাৰ লগত 2 যোগ কৰিব যোগ কৰি খিনি লাষ্টৰ সংখ্যাৰ লগত পূৰণ কৰিলে মাজৰ সংখ্যাটো পাই যায় তো মোৰ ইয়াৰ সংখ্যাটো কি আছে স্যাৰ ইয়াৰ সংখ্যা লিখা আছে 21 21 লগত x যোগ 3 2 যোগ কৰিব কিমান পাম 23 পাম 23 পাম আৰু 23 লগত লাষ্টৰ সংখ্যাটো কি আছে বলে 8 8 পূৰণ কৰি দিব 8 পূৰণ 2 কিমান হয় বলে স্যাৰ আপোনাৰ এটো 8 টু 16 শূন্য লিখিছে 8 যে 24 যোগ কৰি দিয়ক 184 আহি যাব 184 আছে নে বলে হয় স্যাৰ অপচন বি দিয়া আছে ক্লিয়াৰ জাস্ট মই কি কৈছো আগৰ সংখ্যাৰ লগত 2 যোগ কৰিব লাগে আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিলে মাজৰ সংখ্যাটো আহি যায় আৰু সদায় একেটা ৰুল নহয় কোৱেশ্চন টু কোৱেশ্চন ডিফাৰ কৰি থাকে এতিয়া আপোনাৰ নন ভাৰ্বেল টপিকৰ দি আছে ওয়াটাৰ ইমেজৰ কথা কৈ আছে কোৱেশ্চনটো কি আছে আইডেন্টিফাই দ্য ওয়াটাৰ ৰিফ্লেকশনছ অফ এ গিভেন ইমেজ ওয়াটাৰ ৰিফ্লেকশন ওয়াটাৰ মানে পানী সদায় তললৈ এনেকে মানে হেই কৰে হয়নে তল পানী এনেকে থাকে তো বেসিক্যালি কৈ আছে ইয়াতে যদি পানী থাকে তো এই পানীৰ ইমেজটো কি হ'ব তো সব সদায় মনত ৰাখিব পানী কি কৰে বস্তুটো যেটো ওচৰৰ বস্তুটো ওচৰ ৰাখি দিয়ে তলৰ বস্তুটো তলত কৰি দিয়ে তো এই বস্তুটো কি হৈ যাব এই বস্তুটো তেনেকা দেখা পাম আমি হয়নে আৰু এই বস্তুটো যেটো আছে ওপৰ যেটো দেখা পাইছো এই বস্তুটো তেনেকা হৈ যাব এটো আমি কোনো অপচন দেখা পাইছো নে তেনেকা এই বস্তুটো তেনেকা দেখা পাইছো নে বলে হয় স্যাৰ এটো অপচন সি দেখা পাই আছে চাওক এটো ওপৰৰ ফালে হৈ আছে এটো তলৰ ফালে হৈ আছে বাকিখিনি তেনেকা নাই তো আমাৰ आंसर কি হ'ব অপচন সি ইজ দ্য ৰাইট ওয়ান নেক্সট কোৱেশ্চন কৈ আছে আইডেন্টিফাই দ্য পেয়াৰ হুজ ডাজ নট ফলো দ্য কমন প্যাটাৰ্ন মানে প্যাটাৰ্ন খিনি ফলো কৰা নাই কোনটো আছে চাওক ইয়াত চাওক অক্সিজেনৰ লগত কি আছে 6 আছে এতিয়া আমি ম্যাথছৰ কোৱেশ্চন কৰা নাই বা সায়েন্সৰ কোৱেশ্চন কৰা নাই আমি কি কৰি আছো ৰিজনিং টপিক কৰি আছো তো চাওক তো একটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা কেইটা আলফাবেট আছে বলে ছয়টা আলফাবেট কোন 6 লিখিছে ইয়াত চাওক পাঁচটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াত পাঁচটা লিখিছে হয়নে ইয়াত চাওক এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা লিখিছে ইয়াত কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা কিন্তু কিমান লিখিছে আঠটা লিখিছে মানে ভুল লিখিছে তো এটো ভুল মানে আমাৰ आंसर ভুলটোই হ'ব অপচন ডি ইজ দ্য ৰাইট ওয়ান কি কৈছে কোনটো এটো পেয়াৰত ফলো নকৰে অকল অপচন ডি টো ফলো নকৰে বাকি গোটেই কেইটা ফলো কৰি আছে আমি যাওঁগে নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন কি দিছে আচ্ছা নেক্সট কোৱেশ্চনটো এটো ম্যাথছৰ কোৱেশ্চন হয় এটো স্কিপ কৰি দিও এটো কৰি আমি অলৰেডি ম্যাথছত ডিসকাস কৰিছো এটো ভুলতে ইয়াত আহি গল এটো ম্যাথছৰ কোৱেশ্চন হয় এটো আমি ডিসকাস নকৰো নেক্সট কোৱেশ্চনলৈ যাওঁগে ইয়াত কি কৈ আছে এটো ভেন ডায়াগ্ৰাম টপিকৰ কোৱেশ্চন হয় তো আপোনাক কৈ আছে সো ইয়াত আপোনাৰ ভেন ডায়াগ্ৰাম দিয়া আছে আৰু ভেন ডায়াগ্ৰামৰ কোনো কিছুমান ইনস্ট্ৰুমেন্ট ইনফৰমেশন দিয়া আছে তো কৈ আছে কোনটো নাম্বাৰ which journal or represent merit nurse who should be sent for training ইয়াত কোনটো সংখ্যা ৰিপ্ৰেজেন্ট কৰি আছে আপোনাৰ যেটো নাৰ্সও হয় মেৰিডো হয় লগত ট্ৰেনিং তাৰ দৰকাৰ হৈ আছে তো ইয়াত চাওক আমি যদি চাও এই ট্ৰিবিউটস টু নাৰ্স কৈ আছে বলে হয় স্যাৰ এই সার্কেল টু মেৰিট হৈ আছে বলে হয় স্যাৰ এই ট্ৰেনিং টু আপোনাৰ কি হৈছে মানে ট্ৰিবিউটস টু হৈ আছে হয়নে তো ইয়াৰ আপোনাৰ চাওক ইয়াৰ নাম্বাৰখিনি মনে মনে চাই লওক মই যদি চাও ইয়াত এটাই সংখ্যা দেখা পাই আছো 7 যেটো তিনিটাৰ ভিতৰত কমন হৈ আছে হয়নে কিন্তু যদি আমি চাও বেলেগ নাম্বাৰৰ বেলেগ প্ৰসেস কৰিব পাৰো বলে হয় স্যাৰ মেৰিট যদি চাও মেৰিটৰ হৈ আছে 1 4 6 7 ঠিক আছে এতিয়া নাৰ্সৰ কথা কো নাৰ্সৰ নাম্বাৰ কেইটা কি আছে স্যাৰ 2 আছে 5 আছে 4 আছে 7 আছে হয়নে আৰু ট্ৰেনিংৰ কি আছে বলে ট্ৰেনিং নাৰ্স যেটো আছে ট্ৰেনিং নাৰ্সৰ কেইটা আছে এটো 7 সৰি 6 3 5 7 তো সবৰ ভিতৰত কোনটো কমন হৈছে বলে কমন হৈ আছে 7 সংখ্যাটো তো হেইটো কাৰণ আমাৰ কি হৈ যাব 7 आंसर আহি যাব ইয়াত কৈছে হু শুড বি সেন্ট ফৰ ট্ৰেনিং তো ইয়াত ট্ৰেইনড নাৰ্স লিখা আছে আৰু ট্ৰেনিংৰ কাৰণৰ কথা কৈ আছে তো এটো आंसर কি হৈ যাব 7 হৈ যাব চাও নেক্সট কোৱেশ্চন চাও আইডেন্টিফাই দা ইনকাৰেক্ট আইটেম ইন দা সিরিজ ইনকারেক্ট আইটেম কেটা ওলাব দিছে কোনটো আইটেমটো ইনকারেক্ট হৈছে মানে কোনটো সংখ্যাটো মিল নাই তো 5 8 13 20 31 40 আৰু 53 দিয়া আছে এতিয়া চাও প্ৰথমতে যদি চাও এইখিনি সংখ্যাৰ ডিফাৰেন্সটো চাব কিমান আছে স্যাৰ 5 ৰ লগত 3 যোগ কৰিলে 8 পাম ইয়াত যদি চাই ইয়াত কি হৈছে স্যাৰ 5 8 ৰ লগত 5 যোগ কৰিলে 13 পাম
13 লগত কিমান হ'ল স্যাৰ 13 লগত 7 যোগ কৰিলে 20 পাম ঠিক আছে নে স্যাৰ 20 ৰ লগত কিমান যোগ কৰিব লাগে স্যাৰ 20 ৰ লগত 11 যোগ তো ইয়াত এটা ভুল দেখা পাইছো ভুলটো কি হয় স্যাৰ 3 5 7 3 5 7 তো নেক্সট টু কি হ'ব লাগে স্যাৰ নেক্সট টু হ'ব লাগে স্যাৰ 9 তো 20 ৰ লগত 9 যোগ কৰিলে কিমান হ'লহেঁতেন ইয়াত 29 পালোহেঁতেন আৰু 29 ৰ লগত যদি মই 11 যোগ কৰোঁ তো মই 40 পাম আৰু 40 ৰ লগত মই যদি 13 যোগ কৰোঁ তো মই 53 পাম আৰু গোটেইকেইটা প্ৰাইম আপোনাৰ অড নম্বৰ হৈ আছে হলে হয় কিন্তু ইয়াত ভুলতে 29 ৰ ঠাইত কি লিখা আছে 31 লিখা আছে তো ভুল সংখ্যাটো কোনটো বোলে 31 অপচন বি ইজ দ্য ৰাইট ওৱান ঠিক আছে নে যাওঁগে নেক্সট কোৱেশ্চন তো নেক্সট কোৱেশ্চন কৈ আছে এটো ওয়ান অড ওয়ানৰ টপিকৰ কথা কৈ আছে which of the following is different from the rest কোনটো বস্তুটো বেলেগ কিমানে আছে বস্তুটো বেলেগ হৈ আছে এতিয়া চাও আমি জানো চাৰিটা যোগ আছে চাৰিটা বেড আছে আমাৰ চাৰিটা যোগ চাৰিটা বেড থাকে হয়নে তো চাৰিটা বেডৰ কথা যদি কোনটো কোনটো বেড আছে আপোনাৰ সাম বেড ৰিগ বেড এজুৰ বেড আপোনাৰ অথৰ্ব বেড আছে কিন্তু অথৰ্ব বেডৰ জায়গাত কি লিখি আছে আয়ুৰ্বেদ লিখি দিছে আয়ুৰ্বেদটো কি হয় এটো আপোনাৰ মানে মেডিকেল ট্ৰিটমেন্টৰ কথা কৈ আছে মানে যোনে আপোনাৰ মানে ধৰক মানে হার নেচাৰৰ ওপৰত বেস কৰি কিমা যদি ট্ৰিটমেন্ট কৰি থাকে তাৰ আয়ুৰ্বেদ বুলি কওঁ তো ইয়াত বস্তুটো কি হৈ আছে বলে বেলেগ বস্তুটো ইয়াত এটো হৈ আছে তো অপচন ডি ইজ দ্য ৰাইট ওয়ান তো আয়ুৰ্বেদ নহয় এটো অথৰ্ব বেড হ'ব আছিল কিন্তু অথৰ্ব বেড না দিখিনি আয়ুৰ্বেদ দি দিলে So next question, ধুনিয়া question দি আছে এটো direction and distance topic question দি আছে কৈছে কি আছে a plus b মানে a is the north of b a percentage b মানে a is east of b a minus b মানে a is west of b then Neptune at the rate c এখানে দি আছে মানে ইয়াত আপোনাক কৈ আছে বেসিক্যালি এই বস্তুটো আপোনাক দেখাব লাগে তো ইয়াত চাও প্ৰথমতে মোক কৈ আছে এই সিম্বলটো মানে কি হয় স্যাৰ এই সিম্বলৰ মানে কৈ আছে এই কোট আছে ইষ্টত আছে ইষ্ট নর্থ সাউথ বস্তুখিনি লিখি দিও অলপ এইখিনি ইষ্ট হয় এইখিনি ওয়েস্ট হয় এইখিনি নর্থ হয় এইখিনি সাউথ হয় তো ইয়াত মনত ৰাখিব প্ৰথমতে কি কৈ আছে এ ইজ ইষ্ট অফ বি মানে প্ৰথমৰ যেটো নামটো থাকিব এটো মানে আপোনাৰ ইষ্টত থাকিব তো নেপচুন যেটো আছে ইষ্টত আছে কাৰ ইষ্টত বলে স্যাটাৰ্ণৰ ইষ্টত আছে তো স্যাটাৰ্ণ ইয়াত নেপচুন ইয়াত আছে ক্লিয়াৰ ওকে নেক্সট কি দি আছে কৈছে প্লাস দিছে প্লাস মানে কি স্যার প্লাস মানে কৈ আছে আপুনি নৰ্থত আছে তো আগৰটো হ'ব না প্লাস আগৰটো কথা কৈ আছে তো স্যাটাৰ্ণ ইজ নৰ্থ অফ ইস স্যাটাৰ্ণ ইজ নৰ্থ অফ ইস সাউথ স্যাটাৰ্ণ ইজ নৰ্থ অফ ইউৰেনাস তো স্যাটাৰ্ণ যেটো আছে এটো নৰ্থ ইউৰেনাৰ নৰ্থত আছে ইউৰেনাৰ নৰ্থ ঠিক আছে নেক্সট কি আছে বলে স্যার মাইনাস দিছে মাইনাস মানে কি স্যার মাইনাস মানে কৈ আছে এটা ওয়েস্ট কৈ আছে কি কৈ আছে ওয়েস্ট কৈ আছে কোনে আছে তো ইয়াত কৈ আছে আপোনাৰ ইউৰেনাস ইজ ওয়েস্ট অফ নেপচুন ইউৰেনাস যেটো আছে আপোনাৰ ওয়েস্ট অফ নেপচুন তো আপোনাৰ ইউৰেনাস ইয়াত সৰি ইউৰেনাস ইজ ওয়েস্ট অফ জুপিটাৰ তো এটো জুপিটাৰত হৈ আছে ঠিক আছে এতিয়া মোক কৈ আছে ইউৰেনাস ইজ ইন দ্য ডাইৰেকশন হুইচ ডাইৰেকশন ইন ৰেসপেক্ট অফ নেপচুন নেপচুনৰ বেসত মানে নেপচুন য'ত পৰা আছে নেপচুন ইউৰেনাস কেনেকৈ দেখা পাব এনেকৈ দেখা পাব ইয়াত নেপচুন আছে আৰু নেপচুনে ইউৰেনাস কেনেকৈ দেখা পাব লৈছে এনেকৈ দেখা পাব আৰু এইটো ডাইৰেকশন কোনটো হয় স্যাৰ এইটো ডাইৰেকশনটো কোনটো ভিতৰত আছে এই ডাইৰেকশনটো আপন বেসিক্যালি সাউথ আৰু ওয়েস্টৰ ভিতৰত আছে সেই কাৰণে এইখিনি কি হ'ব সাউথ ওয়েস্ট হৈ যাব তো সাউথ ওয়েস্ট অপচন আছে বলা হয় স্যাৰ অপচন ইজ দ্য ৰাইট ওৱান ক্লিয়াৰ আপুনি নেপচুনত যদি থাকি কিনি আপুনি ইউৰেনাস চাব এটো কি হ'ব সাউথ ওয়েস্ট হৈ যাব ক্লিয়াৰ যাওঁগে নেক্সট কোৱেশ্চন কি দি আছে নেক্সট কোৱেশ্চন দি আছে এডিশন অফ বাইনারি নাম্বার আচ্ছা বাইনারি নাম্বার অলরেডি আমি ম্যাথসৰ এইখিনি ডিসকাস কৰিছো ইয়াত ডিসকাস কৰি লাভ নাই তো এইখিনি আপকো ম্যাথসৰ কোৱেশ্চন দিয়া আছে ওকে নেক্সট কোৱেশ্চন কি দিছে নেক্সট কোৱেশ্চন দিয়া আছে which of the following is best displayed of the diagram to দেখাবৰ কাৰণে কৈ আছে কোনটো বেস্ট হ'ব তো ইয়াত চাওক cat fat rat cat এটা বেলেগ এনিমেল rat বেলেগ এনিমেল fat বেলেগ বস্তু হয় তো এটোটো নহব ঠিক আছে ফুড ক্লথ ফ্ৰেন্ড ফুড বেলেগ ক্লথ বেলেগ ফ্ৰেন্ড বেলেগ 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 বস্তু হৈ আছে আসাম ইন্ডিয়া এছিয়া যদি মই ক'বলৈ যাওঁ আসাম টু আপোনাৰ কি আছে ইন্ডিয়াত মানে ইন্ডিয়াৰ ভিতৰত আছে ইন্ডিয়াটো ক'ত আছে এছিয়াৰ ভিতৰত আছে তো বেসিক্যালি তাৰ ডায়াগ্ৰামটো এনেকৈ হ'লেতেন এছিয়া ইন্ডিয়া আসাম কিন্তু এটো নহয় তো হেতু কাৰণে এটো নাহিব লাষ্ট কি আছে জিওমেট্ৰি বটানি ইকোনমিক্স
জিঅ'মেট্ৰি বুটানি ইকনমিক্স গোটেইকেইটা চাওক জিঅ'মেট্ৰিটোৰ ভিতৰত কিছুমান মেথছ থাকে হয়নে মেথছ বুটানিৰ ভিতৰত মানে বুটানিটো জিঅ'মেট্ৰিৰ ভিতৰত মেথছ থাকে ইকনমিক্সৰ ভিতৰত মেথছ থাকে কিন্তু জিঅ'মেট্ৰি আৰু বুটানিৰ ভিতৰত কোনো কমন বস্তু নাই মানে জিঅ'মেট্ৰি আৰু বুটানিৰ ভিতৰত কোনো কমন বস্তু নাই বুলি কওঁ ইয়াত যদি কেট আৰু ফেট বুলি চাওঁ কেট ফেট ৰেটটো নহ'ব ক্লথছ ফুড ফ্ৰেণ্ডছ নহ'ব ওকে 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 তো ইয়াত যদি চাওঁ জিঅ'মেট্ৰি আপোনাৰ মেথছৰ বস্তু হয় ইকনমিক্স বেলেগ এটা ছাবজেক্ট হয় বুটানি বেলেগ এটা ছাবজেক্ট হয় তো এইখিনি বস্তু আমি একলগ কৰিব নোৱাৰোঁ হয় এটা বস্তু হ'ব পাৰে ফুড ক্লথ ফ্ৰেণ্ডছ বন্ধুকেইটা কিছুমান খাবলৈ গৈছে একেলগে বন্ধুকেইটাৰ লগত মই খাবলৈ গৈছোঁ একেলগে বন্ধুৰ লগত কাপোৰ কিনিব গৈছোঁ কিন্তু কাপোৰ আৰু মানে কাপোৰ চাওক কাপোৰ আৰু ফুড বেলেগ বেলেগ বস্তু হয় দুটা বেলেগ বেলেগ লিখিছোঁ তো অপশ্যন বি উইল বি দ্য ৰাইট ওৱান এইটো কি হ'ব এইটো ফ্ৰেণ্ডছ হ'ব এইটো ফুড খাবলৈ গৈছে আমি একলগত খাবলৈ গৈছোঁ আৰু এক লগত গৈ কিনি আমি কাপোৰ কিনিব গৈছোঁ তো বন্ধুৰ লগত কাপোৰ কিনিব গৈছোঁ বন্ধুৰ লগত ফুড খাবলৈ গৈছোঁ কিন্তু ফুড খোৱা আৰু কাপোৰ দুটা বেলেগ বেলেগ বস্তু সেইখিনি দুটা বেলেগ বেলেগ চাইডত আছে ঠিক আছেনে যাওঁগৈ নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যন কি দিছে আচ্ছা নেক্সট কুৱেশ্যন ধুনীয়া কুৱেশ্যন আপোনাৰ কোডিং এণ্ড ডিকোডিং টপিকত দি আছে কৈছে ইফ দ্য চেটাৰ্ণ ইজ কোডেড TZUTSM দেন হাউ ইজ ইউৰেনাছ ইজ কোডেড তো ইয়াত চাওক SATURN ইয়াত কি লিখিছে TZUTSM ইয়াত চাওক মই যদি চাওঁ S তাৰপিছত কি আহে টি আহে +1 এছৰ পিছত টি আহে কিন্তু এৰ আগত জেড আহে ইউ টি ইউ তাৰপিছত কি আহে টি আহে তো ইয়াৰ কাৰণে টি STU তো এই +1 আহিছে ইয়াত কি হ'ল স্যাৰ আকৌ -1 ইয়াত RS তো R পিছত S আহে তো +1 আকৌ এইটো -1 তো ইয়াত কি বেসিক্যালি চাই আছো +1 -1 +1 -1 মানে এটা সংখ্যাৰ আগত আলফাবেট গৈ আছে মানে ৰিভাৰ্স গৈ আছে তো ইউৰেনাছৰ আগত কি হ'ব URANUS তো প্ৰথমতে +1 হ'ব বলে হৈছে +1 যদি কৰো U+1 কৰিলে কি হৈ যাব U+1 যদি বেসিক্যালি ইউৰ পৰা কি হয় ইউৰ পৰা ভি আহে তো ভি আছে বলে হয় অপচন কেইটা ভি আছে নেক্সট R-1 আৰৰ যদি আগৰ সংখ্যাটো যদি চাওঁ কি হয় তো আমি লিখো PQR তো কিউৰ পিৰ আগৰ কি থাকে বলে কিউ থাকে ইয়াত কি আহিব কিউ আহিব এতিয়া চাওক ভি আছে ইয়াত এটাত এটো নহব এই দুটাৰ ভিতৰত তেনেকা সেম হৈ আছে বি আছে MM আছে এতিয়া চাওক ইয়াত +1 যদি কৰো A+1 A পিছত কি আহিব বলে বি আহে ঠিক আছে এতিয়া এনৰ আগত কি থাকে স্যার এম আহে ঠিক আছে তো VQMB এটো কোনটো হাত আছে এটোত আছে তো অপশন বি ইজ দ্য রাইট ওয়ান বাকি কেটা চাই লব পারে ইয়াত কি আছে U+1 যদি কৰো U পৰা পিছত কি আহিব ভি আহিব S that is -1 কৰো S ৰ আগত যদি চাবলৈ যায় তো দেখি চাওক PQR তাৰপিছত কি আহে S আহে তো ইয়াত -1 কৰিলে R আহি যাব আৰু চাওক এটো অপশন VQMBR এটোই আছে তো অপশন ডি ইজ দ্য রাইট বি ইজ দ্য রাইট ওয়ান এতিয়া আমি যাওগে নেক্সট কোশ্চেন কি দি আছে নেক্সট কোশ্চেন দি আছে এ গ্র্যান্ডমাদার আচ্ছা ব্লাড রিলেশনস কোশ্চেন দি আছে দ্য গ্র্যান্ডমাদার ওয়াজ কুকিং এ পিকনিক অ্যাটেন্ড হার বাই হার সন এন্ড ডটার ইন ল উইথ देयर 4 son and their wives and 1 son and 2 daughters to each of the son how many ladies were there in a picnic প্ৰথমতে কি কৈছে এটা grandma was cooking a picnic grandma প্ৰথম grandmother আছে ঠিক আছে was cooking a picnic attended by her son তাৰ লৰা আহিছে and daughter in law মানে তাৰ মানে পুত্ৰ বহু আহিছে তো পুত্ৰ বহু মানে ইয়াত daughter in law আহিব daughter in law আহিছে ওকে নেক্সট কি কৈছে with her 4 son চাইটা মানে তাৰ লৰা আহিছে তো লৰাৰ মতলব নাই their wife মানে চাৰিজন তেওঁৰ wives আহিব মানে ভাই ভন্টি কেইটা চাইটা নিজৰ মানে wife কেইটা লৈ আহিছে 1 son 2 daughter দুটা daughter হৈ আছে বলে হয় স্যার 2 daughters এতিয়া কৈছে how many ladies were there এটা চাওক এটা দুটা +2 4 4 + 4 কিমান হ'ব 8টা তো 8টা মেম্বার হৈ যাব 8 members
মই আকৌ ৰিপিট কৰিছোঁ ইয়াত কি কৈছে গ্ৰেণ্ডমাদাৰ মানে কিবা এটা পিকনিক এৰেঞ্জ কৰিছে তাৰ পিকনিকত কি আহিছে তাৰ পুত্ৰবহু আহিছে পুত্ৰবহু এটা ফিমেল হয় নেক্সট তাৰ পুত্ৰবহুৰ 4টা ল'ৰা আহিছে মানে গ্ৰেণ্ড চাইল্ড আহিছে এই গ্ৰেণ্ড চাইল্ডৰ সিহঁতৰ মিছেছ কেইটা আহিছে কেইটা মিছেছ বোলে 4টা মানে গ্ৰেণ্ড চাইল্ড তো 4টা ল'ৰাই কি কৰিছে বিয়া পাতিছে তো 4টা পুত্ৰবহু আহিব তো 4টা ৱাইফ আহিছে নেক্সট 2টা ডটাৰ কৈছে ডটাৰ লিখিছোঁ তো টোটেল ভেলু কিমান হয় বোলে 8টা অপশ্যন এ ইজ দ্য ৰাইট ওৱান নেক্সট কুৱেশ্যন যাওঁগে নেক্সট কুৱেশ্যন কি দিছে এইটো ডাইছৰ কুৱেশ্যন দিছে এ 6-faced dice is made in such a way that the sum of the dots of its opposite faces are always equal which of the following pairs is not opposite to facing a pair of a dice মানে কৈছে এটা ডাইচ আছে 6টা ফেস আছে that the sum of the dots of opposite faces are always equal সদায় ইকুৱেল থাকে যদি ইকুৱেল থাকে সদায় হাত থাকিব লাগিব কি থাকিব লাগে হাত থাকিব লাগে চাওক মানে আগত 1 পিছত 6 দুটা যোগ কৰিলে কিমান পাম হাত পাইছো 2 আগৰ পিছত 5 দুটা যোগ কৰিলে কিমান পালে হাত পাইছো 3 আগৰ পিছত 4 কিমান পাইছো বলে হাত পাইছো তো সদায় কৈছে যদি ইকুৱেল কৈছে মানে এইটো গোটেকেটা হাতে হ'ব লাগে হাতৰ বাহিৰে বেলেগ কোনো সংখ্যা নাই তো আপোনাৰ কৈ আছে এইটো কোনটো হ'ব নোৱাৰে তো চাওক এইটো পেয়াৰ হ'ব পাৰে 2 যোগ 5 হাত 6 যোগ 1 হাত 3 যোগ 4 হাত কিন্তু এইটো হ'ব নোৱাৰে তো হেইটো কাৰণে আমাৰ অপশ্যন এ ইজ দ্য ৰাইট ওৱান 1 আৰু 5 লগত 4 যোগ কৰিলে কিমান পাম 5 পাম কিন্তু মই কৈছে 7 হ'ব লাগিছিলে হেইটো নহব বুলি এইটো এনসার কারেক্ট হৈ যাব নেক্সট কোশ্চেন যাওগে নেক্সট কোশ্চেন কি দিছে which of the word is out of the list মানে ইয়াৰ পৰা ওয়ার্ড ফিগার কোনটো আছে এটো উলাব দিকে দিছে চ্যাপ্টার প্রিফেস ইনডেক্স বুক আচ্ছা চ্যাপ্টার কিতাবৰ ভিতৰত থাকে প্রিফেস তাতে থাকে ইনডেক্স তাতে থাকে কিন্তু বুক কি হয় গোটে বস্তুটো বাহিৰত থাকে না তো এই বস্তুটো বাহিৰত থাকিব এটো বাহিৰত উলাই দিব পাৰো চ্যাপ্টার প্রিফেস ইনডেক্স আৰু আপোনাৰ বুক এটো নেক্সট কোশ্চেন যেটো আছে কারেক্ট মিরর ইমেজ কোনটো হ'ব এটো সুধিছে মিরর ইমেজ কব কৈছে তো মিরর ইমেজ মানে সদায় আয়না এনেকা থাকে ঠিক আছে তো ইয়াত চাব প্ৰথমতে এই ট্ৰায়াঙ্গলটো এনে থাকিব লাষ্টত এনেকা আৰু তাত এনেকা থাকিব হয়নে বলা হয় তো এটো কোড দেখা পাইছে স্যার ইয়াতো আছে ইয়াত আৰু ইয়াত নাই স্যার ইয়াত নাই এটো সাইড হৈ যাব এই তিনিটাৰ হ'ব পাৰে নেক্সট কি আছে স্যার এইটো এনেকা দিয়া আছে তো আপুনি এনেকা বস্তুটো পাব ঠিক আছে যত মেজত এটা লাইন আৰু ট্ৰায়াঙ্গল তেনেকা থাকিব এতিয়া চাওক এই বস্তুটো কাট দেখা পাই আছে ইয়াত আছে বলে আছে নাই স্যার ইয়াত নাই ইয়াত আছে বলে হয় স্যার ইয়াত আছে তো অপশন বি ইজ দ্য রাইট ওয়ান অপশন ডি নহব অপশন বি কো উল্টা দিছে তো এটো নহব অপশন বি ইজ দ্য রাইট ওয়ান নেক্সট কোশ্চেন যাওগে নেক্সট কোশ্চেন কি আছে ভেন ডায়াগ্রাম কোশ্চেন দি আছে which of the following diagram must represent writer teacher musician so writer যোন হয় এটা বেলেগ প্রফেশন টিচার বেলেগ এটা প্রফেশন মিউজিক বেলেগ এটা প্রফেশন তো এটো কম্পিউটার কোনটো হৈ যাব চাওক প্ৰথমতে যদি এটা কওঁ এটা টিচাৰ এটা আৰু এটা কথা যদি কওঁ পাৰোঁ ধৰক এটা টিচাৰ এটা যদি শিক্ষকৰ কথা কওঁ তেওঁ ৰাইটাৰো হ'ব পাৰে তেওঁ টিচাৰ মিউজিচিয়ান হ'ব পাৰে বাট ৰাইটাৰ আৰু মিউজিচিয়ান বস্তুটো বেলেগ বেলেগ হৈ থাকে তো বেসিক্যালি যদি চাওঁ প্ৰফেশনাল ওয়াইজ যদি চাবলৈ যায় আপোনাৰ এটা টিচাৰ ৰাইটাৰ হ'ব পাৰে কিছুমান টিচাৰ ৰাইটাৰ হ'ব পাৰে বলে হয় স্যার কিছুমান টিচাৰ ৰাইটাৰ হ'ব পাৰে কিছুমান মিউজিচিয়ান টিচাৰ থাকে বলে হয় স্যার কিছুমান ৰাইটাৰ আপোনাৰ মিউজিচিয়ান থাকে বলে হয় স্যার কিছুমান ৰাইটাৰ মিউজিচিয়ান হ'ব পাৰে তো ইয়াত যদি কোন সবকেটা সামসাম হৈছে বলে হয় স্যার তো রিলেশন কোনটো হ'ব বলে অপশন ডি ইজ দ্য রাইট ওয়ান ঠিক আছে এটা শিক্ষক ৰাইটাৰ হ'ব পাৰে এটা শিক্ষক মিউজিচিয়ান হ'ব পাৰে আৰু এটা মিউজিচিয়ান ইভেন ৰাইটাৰ হ'ব পাৰে তো অপশন ডি ইজ দ্য ৰাইট ওয়ান সো ইমানখিনি আমাৰ কোশ্চেন আসলে পেপাৰ 3 কথা কৈ আছো তো আপোনালোকক জাস্ট মই কি কৈছো গোটেইকেইটা টপিকছ অফ বেলেগ বেলেগ টপিকৰ পৰা কোশ্চেনখিনি আহিছে তো আপোনালোকৰ কাৰণে এতিয়া বস্তুটো একেলগে বস্তুখিনি ল'বৰ কাৰণে প্ৰবলেম হ'ব পাৰে হেইটো কাৰণে কি কৈছো আমি কনসেপ্ট ভিডিওটো সবতকৈ ইম্পৰ্টেন্ট তো আপোনালোকে কনসেপ্ট ভিডিওখিনি চাবলৈ যাব ঠিক আছে আৰু বস্তুটো যদি আপোনালোকৰ কিবা বেনিফিট হৈছে ভাই ভণ্টিৰ লগত আপোনাৰ নিজৰ ভাই ভণ্টিৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও